বনিতাছ ভিলেজ কিটচেনৰ উন্নতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি জন্মাষ্টমী হয়, আপোনালোক সকলোকে জন্মাষ্টমীৰ বহুত শুভেচ্ছা জনালোঁ। আমাৰ গাঁৱতো জন্মাষ্টমীটো সৰু সুৰাকৈ হ'লেও পালন হয়, কিন্তু এইবাৰ যিহেতু চিটুৱেশ্যনটো ইমান ভাল নহয়, সেয়ে হ'ব আৰু সৰু সুৰাকৈ হ'লেও আপোনালোক সকলোকো দেখুৱাই থাকিম বাৰু। এতিয়া ফ্ৰেণ্ড মই গধূলিৰ প্ৰসাদৰ বাবে এয়া বুট আৰু মুগখিনি ভিজুৱাই থওঁ। ফ্ৰেণ্ড এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্টত আছে আমাৰ এয়া দাইল, ভাজি ভাত আৰু এয়া পিঁয়াজ। এয়াই আজি আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। তো ফ্ৰেণ্ড এতিয়া আমি খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাইছোঁ। এয়া সৰু সৰু ল'ৰাবিলাকে কৃষ্ণ ঘৰুৱা সেইটো বনাই আছে। ফ্ৰেণ্ড এতিয়া মই চাহ বনাবলৈ আহিছোঁ, ভাবিছোঁ ইহঁতক একাপ একাপ চাহ বনাই দিওঁ। এইফালে মই মাহৰ দাইল বহাই দিছোঁ। এই দাইলখিনি এতিয়া হুইচেল মাৰিবলৈ দি থৈ দিওঁ। এফালে মই পনীৰখিনি বনাই লওঁ। এতিয়া মই পিঁয়াজখিনি অকণমান ভাজি লওঁ। এতিয়া পিঁয়াজখিনি কাঢ়ি লওঁ। সেইখিনি তেলতে এতিয়া ৰহুন আদাখিনি অকণমান ভাজি ল'ম। এইখিনিও একেলগে কাঢ়ি ল'ম। এতিয়া গোটেইখিনি ঠাণ্ডা হোৱাত একেলগে মিক্সিত পিচি ল'ম। এতিয়া দুটা মিডিয়াম চাইজৰ বিলাহী লৈ একেলগে মিক্সিত পিচি ল'ম। এতিয়া ইয়াতে এটা ইলাচি, এটা শুকান জলকীয়া, এটা তেজপাত আৰু দুটামান জিৰা দি এনেদৰে একেলগে লৰাই দিম। এতিয়া ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম এচামুচ, হালধি গুড়ি দিম আৰু পিচি লোৱা বিলাহীখিনি দি অকণমান ভাজি ল'ম। এতিয়া ইয়াতে আদা আৰু নহৰুখিনিও একেলগে দি ল'ম। দি অলপ টাইম এনেদৰে ভাজি অকণমান পানী দি পনীৰখিনি দি ল'ম। এই পনীৰখিনি মই ঘৰতে বনোৱা আছিল। ফ্ৰেণ্ড এতিয়া আমি দুপৰীয়াৰ ভাত খাই লওঁ। হাই ফ্ৰেণ্ড,
আমি এতিয়া এনেদৰে বহি আছোঁ। এই ল'ৰাবিলাকে এইটো কৃষ্ণ ঘৰুৱা বনাই আছে, কমপ্লিট হোৱা নাই। কমপ্লিট হ'লে বাৰু দেখুৱাম আপোনালোককো। এতিয়া মই মাখন মিস্ত্ৰী বনাবলৈ যাওঁ, বলক তেনেহ'লে। ভাবিছোঁ মাখন মিস্ত্ৰীৰ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, বলকচোন তেনেহ'লে কেনেদৰে বনাওঁ বাৰু। এয়া ঘি লৈছোঁ আৰু এয়া আইচ কিউব। এতিয়া হেতা বাটাৰে ভালদৰে এনেদৰে চলাই যাম স্পীডত। এয়া দেখিছেনে গোট মাৰিব ধৰিছে মাখনৰ নিচিনা পুৰা। আৰু অলপ টাইম এনেদৰে এইখিনি চলাই যাম হাতেৰে এনেদৰে। এইখিনি হৈ গ'ল, ইয়াতকৈ আৰু বেছি ফেটি নলওঁ। এতিয়া বৰফৰ টুকুৰাকেইটা বাছি কিনে উলিয়াই দিম। আৰু ইয়াত যদি বৰফৰ টুকুৰাৰ পানী ৰৈ যায় সেইখিনিও পেলাই দিলে হয়। এয়া মোৰ মাখন মিস্ত্ৰী ৰেডি হৈ গ'ল। এতিয়া মই গুড়া খুন্দি আছোঁ মিক্সিত লাড়ু পিঠা বনাবৰ বাবে। মোৰ এতিয়া গুড়া খুন্দা হৈ গ'ল, চাওক আপোনালোকক দেখাই দিম। এতিয়া মই লাড়ুৰ যোগাৰ কৰিবলৈ আহিছোঁ। মই লাড়ু বনাবৰ বাবে গুড়াখিনি অকণমান গৰম কৰি ল'ম। এই গুড়াখিনি এফালে ভাজি আছোঁ আৰু এফালে চেনি পানীখিনি উতলিবলৈ দিওঁ। সেইফালে মই গুড়াখিনি জুৰুৱালৈকে এফালে আৱা লাড়ু কেইটাকে বনাই লওঁ বুলি ভাবিছোঁ। এই আৱা লাড়ু কেইটাৰ বাবে মই ইয়াতে প্ৰথমে চেনি দিছোঁ। এয়া মই মিক্সিত পিচি লৈছিলোঁ চেনিখিনি আৰু ইয়াতে নিমখো দি লৈছিলোঁ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া এইখিনিত অলপ অলপকৈ পানী দি সানি ল'ম। যিহেতু দেউতাই নাৰিকল নাখায় সেইবাবে দেউতাক দিলে এইখিনি কাঢ়ি থওঁ। এতিয়া বাকীখিনিত নাৰিকল দি লওঁ।
দি কিনে এইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই লাড়ু কেইটা বনাই লওঁ। এয়া প্ৰথমটো লাড়ু ৰেডি হৈ গ'ল। এতিয়া বাকী এটা লাড়ু এনেদৰে বনাই লওঁ। এয়া আৱা লাড়ু ৰেডি হৈ গ'ল। আমাৰ এইটো চাইডে এই লাড়ুটো ঘৰে ঘৰে বনায়ে, আৰু আমাৰ এইটো চাইডে এই লাড়ুটো আৱা লাড়ু বুলিয়ে কয়। আপোনালোকৰ ফালে হয়তো বেলেগ কিবা নামেৰেও ক'ব পাৰে। কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ফালে এই লাড়ুটোৰ কি নাম। এতিয়া এইখিনি চেনিৰ ৰসেৰে ভালদৰে সানি লওঁ। এতিয়া মই গোটেইকেইটা লাড়ু একেলগে বনাই লওঁ এনেদৰে। ফ্ৰেণ্ড, এয়া গোটেইকেইটা লাড়ু ৰেডি হৈ গ'ল। ফ্ৰেণ্ড, এতিয়া মোৰ লাড়ু বনা হৈ গ'ল। এয়া লাড়ু এতিয়া ভগৱানৰ তাত অৰ্পণ কৰি দিম। তাৰপিছত সকলোকে ভগাই দিম। श्रीकृष्ण जन्माष्टमी आके जय। श्रीकृष्ण जन्माष्टमी आके जय। श्रीकृष्ण जन्माष्टमी आके जय। এতিয়া শ্ৰীকৃষ্ণ ঘৰুৱা মূৰ্তিটো লৈ গ'ল। এয়া ঘৰে ঘৰে এনেদৰে ঘূৰাই যাব। তো ফ্ৰেণ্ড, এতিয়া আমিও প্ৰসাদখিনি খাই লওঁ। তাৰে পিছত পিঠা বনাবলৈ যাম।
ফ্ৰেণ্ড এতিয়া আমি চাহ খাওঁ এয়া পিঠা আজি আমাৰ এইফালে পিঠাকে খাই ঘৰে ঘৰে সকলো জেগাতে বেলেগ বেলেগ আৰু কিছুমানত ৰুটি ঘুগুনি খায় আপোনালোকৰ ফালে কি কি খায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন তো ফ্ৰেণ্ড এতিয়া মই এই পিঠা আৰু চাহ খাই লওঁ তো ফ্ৰেণ্ড এতিয়া খাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ ফ্ৰেণ্ড এতিয়া নামঘৰলৈ আহি আছোঁ ইয়াতে নাম ধৰি আছে সকলোৱে কিছুমান মানুহ আহিছে আৰু কিছুমান অহা নাই পিছত দেৰিকৈ আহিব চাগে এয়া নাম ধৰি আছে ময়ো ভিতৰত যাওঁ এয়া ফ্ৰেণ্ড নামহে গৈ গ'ল এতিয়া ঘৰে ঘৰে যাবলৈ ওলাইছে সকলোৱে ৰাতিও হৈছে বহুত তো ফ্ৰেণ্ড আমিও এতিয়া ঘৰত যাওঁ এইখন গুৰুৱাখন আনিছে নতুনকৈ আগৰখন চেঞ্জ কৰি কোনোবা দিনা এইখন বহুৱাই দিব তো ফ্ৰেণ্ড এতিয়া ভিডিঅ'টো এইখিনিতে এণ্ড কৰিবলৈ ওলাইছোঁ যিহেতু কালি বহুত বেছি ৰাতি হৈ গ'ল সেয়ে ভিডিঅ'টো এণ্ড কৰা নহ'লে তো ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আৰু অন্য এটি নতুন ব্লগ লৈ আপোনালোকলৈ পুনৰ আহিম থেংক ইউ